যিয়ে নহওক মই আজি আহিছো মানে পোনে পোনে এটা আধুনিক নিউ মডেলৰ এটা মিচিং ইয়াতে দেখা পালো এটা কাৰখানা হৈছে। এই কাৰখানাটোত মানে এনেকুৱা মিচিং মই আজি প্ৰথম চালো মিচিংটো। আজি মই জীৱনৰ প্ৰথম চালো। তো এইটো গাদী যে বেড গাদী যে বনাই এই গাদী বিলাক হৈ থাকে মানে গাড়ীৰ মানে যাৰ যিমান ৰেটৰ গাদী ল'ব পাৰে এই কাৰখানাত আহি কেনে মানে মালিকৰ লগত যোগাযোগ কৰিলে আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব। 20,000 30,000 মানে বিভিন্ন ধৰণৰ দামৰ গাদী আছে। আমি গোটেই নাজানো মালিকৰ লগত কথা পাতিম। তো মালিকে আৰু নিশ্চয় জনাই দিব। আটাইতকৈ এটা ডাঙৰ কথা হ'ল কি মানে এই বস্তুটো মেচিন এইটো এইটো গোটেই বাহিৰৰ পৰা আনিছে। আমি যিটো মালিকৰ কথা সুধিলো আৰু যিটো কৰ্মকাৰ যিটো বনাব এই মেচিনটো মানে এনেকে ঘূৰে নিজে নিজে ঘূৰে নিজে নিজে ঘূৰে না নিজে নিজে ঘূৰে এই মিচিংটো মানে এই প্ৰথম দেখা পাইছো আমি এই বস্তুটো মানে নিজে নিজে ঘূৰি মানে চিলাইটো হয়। নিজে নিজে ঘূৰি চিলাইটো হয় আপোনালোকক দেখাম ইতিমধ্যে আমি মানে মানে কৰ্মকাৰটো অহা নাই কিজানি আহিলে ষ্টাৰ্ট কৰিব মেচিনটো ষ্টাৰ্ট কৰিলে নিজে নিজে ঘূৰিব এইটো মানে 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 কি বস্তু মানে মানে আধুনিক ধৰণৰ বস্তু মানে বাহিৰৰ পৰা আনিছে মেচিনটো বাহিৰৰ পৰা আনি পেলাই এই বস্তুটো মানে এনেকুৱা এটা ডাঙৰ মানে বিশাল ইণ্ডাষ্ট্ৰি বুলি ক'ব পাৰো। ইণ্ডাষ্ট্ৰিং এটা বনাইছে মানে নতুন নতুন ডিজাইনৰ বস্তু ঘৰৰ সামগ্ৰী যিমান বস্তু আছে চব বস্তু আপোনালোকে অৰ্ডাৰ দিলে মানে মোটামুটি 1 ঘণ্টাৰ ভিতৰতে পাই যাব। এনেকুৱা মিচিং আনিছে 1 ঘণ্টাৰ ভিতৰত তৈয়াৰ কৰি দিব এই বস্তুটো এই মিচিংটো মানে নিজে নিজে ঘূৰি পেলাই নিজে নিজে চিলাই কৰে মানুহ নালাগে। এই বস্তুটো এই মিচিঙত মানুহ নালাগে নিজে নিজে চিলাই হৈ যায় ঘূৰি 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 হয় নে নহয়। এইটো মতে চাওক আপোনালোক কিমান ইপিনে দেখাই দিয়ক এনেকুৱা মানে এইবিলাক কাপোৰ গিলা বাহিৰৰ পৰা আনিছা এই কাপোৰ বিলাক এনেই এনে কিমান চাওকচোন কেনে ওজন কেনে মানে বহুত জব্দ মানে বহুত মানে একদম চাই যাওক পঞ্চ গিলা চাওকচোন এনেকুৱা পঞ্চ কতো নাই বুলি ক'ব পাৰি কতো নাই। এই দোকান হৈছে আপোনাৰ কানহাৰা যিটো তেল ডিপু আৰু যিটো আমাৰ উমৰ চৰকাৰৰ কাঠ বাগানৰ মাজত শাল বাগানৰ মাজত ধুনীয়া মানে এনেকুৱা হৈ দোকান খুলিছে মানে বাহিৰৰ পৰা মাল মেডেল গিলা আনিছে কৰ্মকাৰো বাহিৰৰ পৰা আনিছে। এই চোপা চাওক চোপা এই চোপা চাওকচোন এই চোপা মানে ইমান উন্নত ধৰণৰ চোপা মানে আমাৰ এই অঞ্চলত প্ৰথম আহিছে। এই অঞ্চলত প্ৰথম আহিছে ইমান উন্নত ধৰণৰ চোপা মানে এজনীয়া চোপা এতিয়া দুজনীয়া চোপা 4জনীয়া চোপা এইপিনে চিট চাইজ এইবিলাক দেখাই দিয়ক মানে কি কম আপোনালোকক মানে অৰ্ডাৰ কৰাৰ লগে লগে আপোনালোকে পাই যাব। এইবিলাক খিৰিকী দৰ্জাৰ কাপোৰ সন্মুখৰ যিটো কাপোৰ থাকে পৰ্দা বুলি কয় কাপোৰ চাই দিয়ক এই ধুনীয়া ধুনীয়া ডিজাইনৰ এনেকুৱা ডিজাইনৰ এই প্ৰথম দেখা পাইছো আপোনালোকক দেখাই দিয়ক ইপিনে যায় কেমেৰা পাৰ্চন দেখাই দিয়ক ধুনীয়া ইপিনে আহক মানে এইটো হ'ল আপোনাৰ দৰ্জা খিৰিকীৰ কাপোৰ মানে পৰ্দা বুলি কয় ডিজাইন কেনেকুৱা ডিজাইন মাৰি পেলাই থৈছে আপোনালোকে অৰ্ডাৰ কৰি লগে লগে পাই যাব তাতে ফোন নম্বৰ দিয়া আছে ধুনীয়া এই চোপা চাইছো এইটো মানে 4-5জনকে বহিব নতুন ডিজাইনৰ চোপা আহি পাইছে একদম আমাৰ মানে এনেকুৱা বস্তু নতুনে দেখা পালো এনেকুৱা জব্দ বাহিৰৰ পৰা মিস্ত্ৰী আনি পেলাই বনাইছে মই এটা লৈ যাম বুলি ভাবি আছো লমেই মই লমেই এটা ইতিমধ্যে চাওক যিটো এই কৰ্মকাৰ মানে বস্তুগিলা বনাব এই মিচিংটো বোলে ষ্টাৰ্ট দিলে বোলে নিজে নিজে ঘূৰে। মই এইটোৱে চাম বস্তু ইয়াতে ৰাখিলে আপোনাৰ বস্তুগিলা নিজে নিজে চিলাই হৈ যাব। ই কি কয় মানে মুখৰ কথা বিশ্বাসে নকৰো আপুনি সঁচাকৈ ঘূৰিব নেকি এইটো নিজে নিজে চিলাই হৈ যাব। আপুনি মোক দেখাই দিয়ক ৰাইজক দেখাই দিয়কচোন চাওক এই মানুহগিলা আপুনি চাই লওকচোন কিবা ভয়ো লাগে কেনেকে চাওকচোন আপোনালোকে নিজে নিজে ঘূৰে মানুহ নোহোৱাকে চিলাই হৈ যায় মানুহ নোহোৱাকে চিলাই হৈ যায়। মই মানে বিশেষ একো নকওঁ আমাৰ দাদাজনে কৈছেই চব আপোনালোকক বুজাই দিছে তথাপি মই এটা এড্ৰেছ দিম গৰাইমাৰী টু কালাপুলিৰ মাছ পথত উমৰ চৰকাৰৰ শাল বাগান আছে আৰু লগতে এখন তেল ডিপু আছে। ইয়াত বহুত উন্নত ধৰণৰ মানে এটা হয়তো দোকান উদ্বোধনী কৰা হ'ল। আপোনালোকৰ চোফা লাগে চোফা পাব আৰু আপোনালোকৰ বিচনাৰ যিটো গদি বুলি কয় সেই গদিও পাব আৰু উন্নত ধৰণৰ বহুত বস্তু ইয়াতে পাব।
আৰু লগতে আপোনাৰ ঘৰৰ সন্মুখত লগোৱা যিটো আপোনাৰ পৰ্দা বুলি কওঁ আমি, সেই কাপোৰৰ, সেইটোও পাব। একদম ভাল ভাল ডিজাইন, ইয়াত কোনো মানে হেৰি নাই। আপোনালোকে কোনো দোকানীবিলাকে যদি কিনিবলৈ পাইকাৰী কিনিবলৈ খুজিছে, তেতিয়াহ'লে ইয়াৰ পৰা ল'ব পাৰিব। আৰু খুচৰাত যদি কিনিবলৈ বিচাৰিছে, তেতিয়াহ'লে ইয়াতে যোগাযোগ কৰিলে আপোনালোকে চব বস্তু পাই যাব। ধন্যবাদ। আৰু আপোনাৰ চেয়াৰ মানে বেঞ্চ গাদী বুলি কয়, দোকানত বহি থকা, কিবা বেংকত বহি থকা, কিবা আপোনাৰ দোকানত বহি থকা, কিবা অফিচত বহি থকা, পঞ্চৰ যিবিলাক গাদী বুলি কয়, এনেকুৱা মানে টোপনিও মাৰিব পৰা যায়, সেইবিলাকো কিন্তু মানে আধুনিক ডিজাইনত বনাই হা। আমি আপোনাৰ মালিক, এই দোকানৰ মালিকৰ ওচৰত যাম, মালিকৰ ওচৰত যাই মানে গোটেই কথাটো মানে জানিম। ইপিনে আহকচোন আপুনি। প্ৰথমে আপোনাক আপোনাৰ দোকানৰ নাম কওক, আৰু আপুনি এইবিলাক যে এই আধুনিক ডিজাইনৰ বস্তু আনিছে, এই ক'ৰ পৰা আনিছে, কেনেকুৱা বস্তু মানে গোটেই কওকচোন অলপ। মোৰ দোকানৰ নাম হিনা বেডিং, লোকেশ্যন কানহাৰা পেট্ৰল পাম্পৰ ওচৰত। ইয়াত আধুনিক ধৰণৰ মেচিন আৰু আধুনিক ধৰণৰ বেড, বণ্ডেড, লেটেক্স, মেমৰি, যিকোনো ধৰণৰ ফোমৰ দ্বাৰা অত্যাধুনিক মেট্ৰেছ তৈয়াৰ কৰা হয়। বস্তুবিলাক আপুনি যে আনিছে বাহিৰৰ পৰা আহিছে? হয়, বাহিৰৰ পৰা আহিছে। কৰ্মকাৰ যে আনিছে বস্তুবিলাক যে বনাব, সেই কৰ্মকাৰটো বাহিৰৰ পৰা? কামখিনি আমি বাহিৰৰ পৰা শিকি আহিছো। নিজেই কাম কৰো, কামখিনি আমাৰ নিজে জানা আপুনি আছে। এই কামটো বাহিৰৰ পৰা শিকি আহিছে, হয়। আহি পেলাই ইয়াতে নতুনকে দোকান খুলিছে। হয়। কিমান দিন তাতে কাম কৰিছে? মোৰ অলৰেডি 18 বছৰ হৈছে। বাপৰে বাপ, 18 বছৰ কাম কৰিলে কমচে কম সেইটো এটা মিচিং হ'ব লাগিব। 18 বছৰ কাম কৰিলে, যিটো কাম কৰিব 18 বছৰ, কমচে কম সেই কামৰ মানে বৈজ্ঞানিক হ'ব পাৰিব। আমি ক'ব পাৰি ইখেত মানে গোটেই 18 বছৰ কাম কৰি আহি পেলাই দোকান দিছে, কি কম মানে। আপোনালোকে জানে নতুন নতুন ডিজাইনৰ বস্তু মানে এনেকুৱা বনাব, গেৰাণ্টিযুক্ত বস্তুগিলা পাব হা। চোফা পাব, কি বস্তু পাব একফালৰ পৰা কৈ যাওকচোন। মেট্ৰেছ, সোফা, পৰ্দা, পৰ্দাৰ যিখিনি আপোনাৰ হাৰ্ডৱেৰ মাল থাকে সেইখিনি পাব। মুঠতে ঘৰত থকা যিখিনি লাগতিয়াল বস্তু আছে ইণ্টেৰিয়াৰৰ, সকলোখিনি পাই যাব। আপোনাৰ দোকানত আমি প্ৰথমত তাতে নম্বৰ দেওয়া আছে আপোনাৰ? হয়, নম্বৰ দেওয়া আছে। নম্বৰত যোগাযোগ কৰি আপুনি অৰ্ডাৰ দিব পাৰিব, আহিব পাৰিব, চাবও পাৰিব, আহি পেলাই চাই পেলাই বনাব পাৰিব। অৰ্ডাৰ আপোনালোকে আহিব, আপোনাক আহিলেতো ল'বয়ে, মানে যেনেকুৱা ধৰণৰ বস্তু আমি দেখালো হা। আপোনাৰ নাম তথা আপোনাৰ গাঁৱৰ নাম, দোকানৰ নাম গোটেই কওকচোন। মোৰ নাম ফাইজুৰ ৰহমান, দোকানৰ এড্ৰেছ কানহাৰা পেট্ৰল পাম্পৰ ওচৰত। মোবাইল নম্বৰ 9032507418, 9957414204। যিয়ে নহওক, এই ভিডিঅ' দেখা পোৱাৰ লগে লগে যে মানুহ আহিব, মানে নতুনকে খুলিছে, আপুনি কিবা এটা অফাৰ বা দিছে নেকি? হয়, অফাৰ আছে। কি অফাৰ কওকচোন। স্পেচিয়েলি আজিৰ কাৰণে আমি বিনা প্ৰফিটত মাল এৰিম। আজি মই লাভ নকৰো, কিবা এটা লাভত তাৰমানে খালি ডেলিভাৰীটো দি দিম আমি। জনসাধাৰণ আপোনালোকে মনত কৰিছে নে নাই, মালিকে কৈছে আপুনি আজি যদি লয়, মানে আজি কোনো পাৰমিশন নকৰে না? নাই। নকৰে, লগে লগ মানে বস্তুবিলাক পাই যাব। আপোনালোক আহক, আজিৰ দিনটো আহক, কালি আহক, পৰহি আহক, একদম আহি থাকক, লৈ থাকক, আহিয়ে থাকক। আপোনালোকে মানে সোনকালে আহক, আজি আহক, আজি আহিলে মানে অলপ অফাৰটো পাব, আহি থাকক। ইয়াৰ দোকান মানে আজি ষ্টাৰ্ট কৰিলেহে।